Hi everyone, আজি ভাইৰাছে ক'লে অকমান স্মৃতি ৰোমন্থন কৰিবৰ কাৰণে ঘৰলৈকে যাওঁ কিন্তু যাওঁতে গাড়ী লৈ নাযাওঁ খোজকাঢ়িয়ে যাম দুয়ো কথা পাতি আমাৰ মাৰ ঘৰ পালোগৈ আৰু সন্ধিয়া সময়ত আহিছিলোঁ মানে ঘূৰি যামেই আৰু এতিয়া আহি পায়ে গম পালোঁ যে দাদা ঘৰত নাই সি আহি আছে একদম আনএক্সপেক্টেড মইতো আহিলোঁ কিন্তু দাদা আহিব বুলি গম পোৱা নাই সি দোকানৰ পৰা আহিছে মই তাক চব খুৱাই দিম কি হয় কঁঠালৰ গোন্ধ পাইছোঁ এইটো বছৰৰ কঁঠাল খোৱাই নাই নি থৈ দিছে কিন্তু তাতে ভাঙাৰ কোনো কঁঠাল তাৰমানে এয়া এৰুৱা নাই আৰু ইয়াতে দেউতা আৰু দাদা কঁঠাল এৰুৱাত এক্সপাৰ্ট আৰু লগতে আমাৰ পপি বয় এক্সপাৰ্ট আৰু এৰাই থৈ দিছে খাওঁ এতিয়া কথাটো হ'ল মই মাক অলপমান কিবা আটা চাটা মাৰি থ'ব দিছিলোঁ আলু পৰঠা বনাম বুলি ভাবিছোঁ সেইখিনি বনাওঁ তাৰপিছত খাই লৈ আকৌ যাবই লাগিব কাৰণ মই থাকাকৈ অহা নাই আহিম থাকাকৈ মোৰ এক্সাম শেষ হওক আৰু লগতে স্কুল থাকিলে ইয়াতে থাকিলে অহা যেন নালাগে মানে এনেকুৱা লাগে যে মানে ব্যস্তই হৈ থাকোঁ ৰাতি গধূলি আহি পাওঁ মানে দুপৰীয়া আহি পাওঁ আহি শুওঁতে ভাগৰ জিৰাওঁতে দিনটো গুচি যায় সেইকাৰণে এইবাৰ ভাবিছোঁ স্কুল বন্ধ থাকোঁতে আহিম যাতে ঘৰত থকা যেন লাগে সেইটো কাৰণে মই প্লেন কৰিছোঁ এইটো দাদাক চক খুৱাব খুজিছিলোঁ পিছে এইটো হৈ নাহিল তাৰ বোলে গাটো অলপ বেয়া সেইটো কাৰণে আমি খোৱা লোৱা কৰিলোঁ এতিয়া আপোনালোকক লগ পাই আছোঁ